ছাত্ৰ ছাত্ৰীসকল মোৰ যেটো ইয়াৰ আগৰ ভিডিও আছিলে সেই ভিডিওটোৰ কমেন্টত মই এটা তোমালোকৰ বিশেষ প্ৰবলেম নটিস কৰিছো হেতু হৈছে তোমালোকৰ এক্সামৰ প্ৰতি থকা ভয় সো মই আজিৰ এই নতুন ভিডিওটো তোমালোকৰ এই ভয় নাইকিয়া কৰিবৰ কাৰণে প্ৰস্তুত কৰিছো গতিকে ভিডিওটো শেষলৈকে চাবা মই এই ভিডিওটোত যিখিনি কথা কৈছো তোমালোকে যদি ভালদৰে ফলো কৰা মোৰ বিশ্বাস তোমালোকৰ এই ভয় নাইকিয়া হৈ যাব তোমালোকে জানানে তোমালোকৰ ভয়ৰ মূল কাৰণ কি তোমালোকৰ ভয়ৰ মূল কাৰণ হৈছে তোমালোকৰ এক্সপেক্টেশন আৰু সেই এক্সপেক্টেশনৰ মতে তোমালোকৰ এক্সামৰ যি প্ৰিপাৰেচন সেই প্ৰিপাৰেচন নোহোৱা যদিও বহুত ষ্টুডেন্টৰ এতিয়া প্ৰিপাৰেচন কমপ্লিট হৈছে বা ৰিভিজনো 2-3 বাৰ কৰিছে তথাপিতো তেও ভয়ত আছে আমি যদি ভয়ক 1 পৰা 10 লৈকে এডাল স্কেলৰ সহায়ত মেজাৰ কৰো তেন্তে এই স্কেলৰ 1 হ'ব ভয়ৰ আটাইতকৈ নিম্নতম লেভেল আৰু 10 হ'ব আটাইতকৈ উচ্চতম লেভেল এতিয়া প্ৰশ্ন হ'ল আমাৰ ভয়ৰ লেভেল কিমান হোৱাটো উচিত সোৱা যদি তোমাৰ ভয়ৰ লেভেল 1 হয় তেন্তে ই একেবাৰে ভাল কথা নহয় কাৰণ তেতিয়া তোমাৰ ভয় নাথাকিব আৰু কেয়াৰো নকৰিবা আনহাতে ভয়ৰ লেভেল যদি 10 হয় হেতুও ভাল কথা নহয় কাৰণ ভয়ৰ এই উচ্চতম লেভেলত তুমি পঢ়িব নোৱাৰিবা সো ভয়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ হলে তোমাৰ ভয়ৰ লেভেল 6 পৰা 7ৰ ভিতৰত থকাটো প্ৰয়োজন মই যিমান দূৰ দেখিছো তোমালোক বেছিভাগেই ডিসেম্বৰত হ'বলগীয়া প্ৰি ফাইনেল টেষ্টৰ কাৰণে ভয় খাই আছা এই প্ৰি ফাইনেল টেষ্টৰ মাৰ্কছে তোমালোকৰ ফাইনেল এক্সামৰ ৰিজাল্ট ডিসাইড নকৰে মই যোৱা 10 বছৰে পঢ়াই আছো আৰু এনেকুৱা বহু ষ্টুডেন্ট নিজেই দেখিছো যি টেষ্টত 40 to 40% মাৰ্কস পাইছে কিন্তু ফাইনেলত 70 to 80% মাৰ্কস পাবলৈ সক্ষম হৈছে কাৰণ তেওঁলোকে এই প্ৰি ফাইনেল টেষ্টক ওয়েক আপ কল হিচাপে ইউজ কৰিছে সো যদি তুমি প্ৰি ফাইনেল টেষ্ট বেয়া কৰিছা তেন্তে দুখ নকৰিবা উলোটাই তোমালোক এতিয়া হ্যাপিহে হ'ব লাগে কাৰণ তুমি এতিয়া গম পালা যে তুমি কি নোৱাৰা তোমাৰ কোট উইকনেস আছে আৰু কোনখিনিত তুমি এতিয়া অধিক জোৰ দিব লাগিব ইয়াত যি ভুল হৈছে হ'বলৈ দিয়া ইয়াৰ পিছত আৰু ফাইনেলত হেতু ভুল কেতিয়াও কৰিব নোৱাৰা আৰু তাৰ কাৰণে তোমাৰ কাম হ'ব জানুৱাৰী মাহত ভুলখিনি কাৰেকচন কৰা এতিয়া কথা হ'ল আমি এই ভয়ৰ পৰা কেনেদৰে ওলাম সোৱা ভয়ৰ পৰা ওলোৱা ওৱান এণ্ড অনলি এটাই ৰাস্তা আছে হেতু হৈছে একচন আমাৰ ভয় আৰু এংজাইটি কেতিয়া বৃদ্ধি পায় যেতিয়া আমি ভাবো যে আমাৰ দেখোন পঢ়া হোৱাই নাই সিলেবাসও বহুত বাকি আছে কিন্তু একচুয়ালি আমি নপঢ়ো আমি অনলি ভাবো আৰু ভয় খাওঁ বাট একচন নলওঁ বাট তুমি যেতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰিবা আৰু টপিকৰ পিছত টপিক এটা এটাকে পঢ়ি শেষ কৰিবা তোমাৰ ভয় অটোমেটিক্যালি কমি যাব তুমি যিমানেই পঢ়ি গৈ থাকিবা ইউনিটৰ পিছত ইউনিট শেষ কৰি গৈ থাকিবা তোমাৰ ভয়ও কমি গৈ থাকিব আৰু তুমি যিমানেই পিছুৱাই থাকিবা সিমানেই ভয় বাঢ়ি গৈ থাকিব সো এতিয়া সিলেবাস কিমান বাকি আছে হিসাব কৰিবলৈ বন্ধ কৰি দিয়া ৰিজাল্ট কি হ'ব হেতু ভাবিবলৈ বন্ধ কৰা জাস্ট ভাবা যে নেক্সট 1 ঘণ্টাত তুমি কি কৰিব পাৰা নেক্সট 1 ঘণ্টাত ইংলিছৰ এটা চেপ্টাৰ পঢ়িব পাৰিবা মেথছৰ 10টা কোৱেশ্চন কৰিব পাৰিবা যদি পাৰা কৰা মুঠতে পঢ়া এতিয়া তোমাৰ এটাই কাম হেতু হৈছে পঢ়া তোমালোকে হয়তো ভাবিছা যে এক্সাম যেহেতু পালেহি এতিয়া আৰু টাইম নাই আমি এটা সৰু অংক কৰো আহা ধৰা হল তোমালোকৰ এক্সামৰ কাৰণে মোটামুটি 55 ডেজ সময় আছে এতিয়া যদি তুমি ডেইলি 24 ঘণ্টাৰ ভিতৰত 7 ঘণ্টা হোৱা আৰু 8 ঘণ্টা পঢ়া তেনেহলে 55 ডেজত তুমি পঢ়িবলৈ সময় পাবা 440 ঘণ্টা তোমালোকে জানানে এই 440 ঘণ্টা তোমালোকৰ লাইফ চেঞ্জ কৰি দিবলৈ যথেষ্ট সময় এই 440 ঘণ্টা যদি তোমালোকে এটা সেকেন্ড ফুল ডেডিকেশন দি ষ্টাডি কৰা তেন্তে এই 440 ঘণ্টা ফেইলৰ পৰা পাছলৈ আৰু এভাৰেজ ৰিজাল্টৰ পৰা ডিস্টিংশনলৈ লৈ আহিবলৈ যথেষ্ট সময় বাট তাৰ কাৰণে এটাই কন্ডিশন ইউ হ্যাভ টু ষ্টাৰ্ট টুডে এতিয়া যি সময় পাৰ হৈ গল তাক পাহৰি যোৱা আৰু নেক্সট 55 ডেজত ফোকাস কৰা এই 55 ডেজ তুমি 5টা গোল্ডেন ৰুল স্ট্ৰিক্টলি ফলো কৰিব লাগিব প্ৰথম ৰুলটো হ'ল ডেইলি তোমালোকে 8 ঘণ্টা মিনিমাম পঢ়িব লাগিব 8 ঘণ্টাতকৈ কোনো কাৰণতে কম হ'ব নোৱাৰিব সেকেন্ড ৰুলটো হ'ল নো সোশ্যাল মিডিয়া এই কেইদিন ফেসবুক ইনষ্টাগ্ৰামৰ পৰা একেবাৰে আঁতৰি থাকা পাৰিলে অলপ দিনৰ কাৰণে সব একাউণ্ট ডিলিট কৰি দিয়া থাৰ্ড ৰুলটো হ'ল যে তোমালোকে মিনিমাম 5 বছৰৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ সলভ কৰিব লাগিব 3 ঘণ্টা সময় পৰীক্ষা দিয়াৰ নিচিনাকৈ দিবা পাৰা নোৱাৰা কোনো কথা নাই কিন্তু এইটো কামে তোমাক এক্সামত লিখিবৰ কাৰণে প্ৰিপেয়াৰ কৰিব আৰু কনফিডেন্স বঢ়াব ভুল হোৱাখিনি লগালগে শুধৰাই পেলাবা পিছলৈ থৈ নিদিবা আৰু ফোৰ্থ ৰুলটো হ'ল যে ডেইলি এনসাৰ ৰাইটিং প্ৰেক্টিস কৰিব লাগিব এতিয়া তোমালোকে অকল পঢ়ি থাকিলে নহব কাৰণ যেহেতু তোমালোকে এক্সামত লিখিব লাগিব সো লিখাৰ প্ৰেক্টিস মোস্ট ইম্পৰ্টেন্ট আৰু লাষ্ট ফিফথ ৰুলটো হ'ল যে সিলেবাসৰ কিবা নুবুজা থাকিলে ইউটিউবৰ এটা ওয়ান শট ভিডিও চাই বুজি লবা তাতে কম সময়ত ভালদৰে বুজি পাবা ঢেৰ মেটেৰিয়েল চাই এতিয়া সময় নষ্ট কৰাৰ কোনো দৰকাৰ নাই মই তোমালোকক হেল্প কৰিবৰ কাৰণে আছোৱে সো ভয় চিন্তা মনৰ পৰা আঁতৰাই পেলোৱা নেক্সট ভিডিওত কেনেদৰে পঢ়াবোৰ কেতিয়াও পাহৰি নোযোৱাকে মনত ৰাখিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম বাট মই এতিয়া বিচাৰিম যে তোমালোকে ভিডিওটো চাই শেষ কৰা আৰু মোবাইল বন্ধ কৰি পঢ়া ষ্টাৰ্ট কৰি দিয়া আটাইতকৈ টান পোৱা সাবজেক্টটো উলিয়াই লৈ নেক্সট 1 ঘণ্টা এটেন্টিভলি পঢ়া চাবা তোমাৰ ভয় নাইকিয়া হৈ গৈছে সো ষ্টুডেন্টস যদি তুমি ফাইট কৰিবলৈ ৰেডি হৈছা তেনেহলে কমেন্ট কৰা যে আই এম ৰেডি আৰু এই 440 ঘণ্টিয়া তোমালোকৰ এই যাত্ৰা
আজিয়ে ষ্টাৰ্ট কৰা। গুড লাক।